নমস্কাৰ মই ডক্টৰ পংকজ গোস্বামী আজি মোবাইল এডিকশন আৰু শিশুৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো বৰ্তমান সময়ত আমি প্ৰায় সকলো মানুহে মোবাইল ব্যৱহাৰ কৰোঁ আৰু এই আমাৰ মাক দেউতাক বিলাকক দেখি দেখিয়ে ল'ৰা ছোৱালী বিলাকো বেছিকৈ মোবাইল ব্যৱহাৰ কৰা হৈছে কৰোনাৰ আগতে মোবাইল ব্যৱহাৰকাৰীৰ সংখ্যা যিমান আছিল কৰোনাৰ পিছত মোবাইল ব্যৱহাৰ কৰাৰ সংখ্যাটো বাঢ়িছে কাৰণ আমাৰ ল'ৰা ছোৱালীৰ স্কুলৰ কামবিলাকো মোবাইলৰ জৰিয়তে দিয়ে আকৌ কিছুমান অনলাইন প্ৰগ্ৰামতো আমাৰ ল'ৰা ছোৱালীক আমি এংগেজ কৰোঁ কিন্তু বেছি সময় মোবাইল চোৱাৰ ফলত আমাৰ শিশুৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিছে শিশুবিলাকৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যথেষ্ট ক্ষতি হৈছে কাৰণ আমি যদি বেছি সময় মোবাইল চাওঁ তেতিয়াহ'লে আমাৰ শিশুবিলাকৰ প্ৰথম কথা তেওঁলোকৰ ওয়েট গেইন হ'ব তেওঁলোকৰ ওবেসিটি মানে তেওঁলোক শকত হৈ যাব তাৰোপৰি তেওঁলোকৰ এটা বস্তুৰ ওপৰত যেটো কনসেন্ট্ৰেট কৰিব পৰা ক্ষমতা সেই কনসেন্ট্ৰেট কৰিব পৰা ক্ষমতাটো কমি যাব তাৰোপৰি তেওঁলোকে সোনকালে খং উঠিব খিংখিঙিয়া হ'ব তাৰোপৰি সোশিয়েল বিহেভিয়াৰ চেঞ্জ হ'ব যেনে ধৰক বন্ধুৰ লগত কথা পতা ঘৰৰ মানুহৰ লগত কথা পতা কোনোবা আলহী আহিলে মাতবোল কৰা ইত্যাদি তেওঁলোকে কৰিবলৈ টান পোৱা হ'ব কাৰণ তেওঁলোকে মোবাইলটো চাই বেছি সময় কটাব বিচাৰিব প্ৰথমতে ধৰক আপুনি আধা ঘণ্টা সময় চাব দিলে সেই আধা ঘণ্টাৰ পৰা লাহে লাহে গৈ পেলাই তেওঁলোকে 7-8 ঘণ্টালৈকে মোবাইল চাই থাকিব বিচাৰিব এই মোবাইল চাই লাহে লাহে তেওঁলোকে এনেকুৱা এটা ভাৰ্চুৱেল পৃথিৱীত গুচি যাব যে তেওঁলোকে মানুহক মাতবোল কৰিবলৈ টান পাব আৰু তেওঁলোকে নিজৰ দুনিয়াত থাকিবলৈ বেছি ভাল পোৱা হ'ব আৰু কেতিয়াবা এক্সট্ৰিম কেছত তেওঁলোকৰ ধৰক সুইসাইডাল টেন্ডেন্সিও আহিব পাৰে বা তেওঁলোকৰ ধৰক চকুৰ ক্ষেত্ৰতো বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব যেনে মায়োপিয়া হ'ব পাৰে বা তেওঁলোকে চকুৰে ভালকৈ মনিব নোৱাৰা অৱস্থাৰ সৃষ্টি হ'ব পাৰে গতিকে আমি তেনেকুৱা অৱস্থা নহবলৈ আমাৰ মাক দেউতাকসকলে সজাগ হোৱা উচিত কাৰণ ল'ৰা ছোৱালী বিলাকে সদায় মাক দেউতাককে অনুসৰণ কৰে আজিকালি দেখা যায় যে আমাৰ মাক দেউতাক দুইজনে ব্যস্ত হৈ থাকে গতিকে ৰাতি যেতিয়া ঘৰলৈ ঘূৰি যায় তেতিয়া তেওঁলোকে ল'ৰা ছোৱালীৰ লগত কম সময় পায় আৰু সেই সময়ত তেওঁলোকে মোবাইলতে ব্যস্ত থাকে বা ল'ৰাজনক বা ছোৱালীজনীক মোবাইলটো দি পেলাই তেওঁলোকে বেলেগ কাম কৰি থাকে আৰু সেইটো প্ৰথম অৱস্থাত তেওঁলোকে এন্টাৰটেইনমেন্টৰ কাৰণে ব্যৱহাৰ কৰে বা তেওঁলোকে হেতু কিবা এডুকেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে কিন্তু লাহে লাহে কি হয় তেওঁলোকৰ হেতু অভ্যাসলৈ পৰিৱৰ্তন হ'লে তেতিয়া এটো মোবাইলটো এৰাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইয়াকে আমি মোবাইল এডিকশন বুলি কওঁ এই মোবাইল এডিকশনটো বৰ্তমান সময়ত ভয়াবহ ৰূপ লৈছে আৰু ইয়াক সোনকালে যদি আমি ব্যৱস্থা নলওঁ তেতিয়াহ'লে বহুতো ল'ৰা ছোৱালীৰ জীৱনলৈ শংকা নামি আহিছে এতিয়া আমি মাক দেউতাক হিচাপে প্ৰথম কথা আমি নিজকে কন্ট্ৰোল কৰিব লাগিব কাৰণ আমি ল'ৰা ছোৱালীক এইটো কথা বুজাব লাগিব যে আমি মোবাইল ডাইনিং টেবুলত কেতিয়াও ব্যৱহাৰ নকৰো আমি ডাইনিং টেবুলত সকলোৱে একেলগে ভাত খাম আৰু একেলগে কথা পাতি পিনে ভাত খাম তাৰ পিছত ধৰক যেতিয়া ল'ৰা ছোৱালী বিচাৰে তেতিয়া একেলগে বাহিৰলৈ ফুৰিব যাম বা তেওঁলোকক খেলা ধুলা কৰিবলৈ আমি এনকাৰেজ কৰিম কাৰণ খেলা ধুলা কৰিলে তেওঁলোকৰ শাৰীৰিক বিকাশ আৰু মানসিক বিকাশ দুইটাই হ'ব কিন্তু তাৰ ফলনি যদি বেছিভাগে আমি মোবাইলত ব্যস্ত ৰাখো তেতিয়াহ'লে তেওঁলোকৰ শাৰীৰিক বিকাশো বাধাগ্ৰস্ত হ'ব আৰু মানসিক বিকাশো বাধাগ্ৰস্ত হ'ব 2 বছৰৰ তলৰ ল'ৰা ছোৱালী কেতিয়াও মোবাইল ফোন হাতত দিয়া উচিত নহয় 2 পৰা 4 বছৰ বয়সলৈকে ধৰক ম্যাক্সিমাম 1 ঘণ্টা আপুনি দিব পাৰে আৰু হিও অভিভাৱকে কি চাইছে কি চোৱা নাই লগত থাকিব লাগে 4 বছৰ ওপৰৰ ল'ৰা ছোৱালীকো আমি কিবা যদি স্কুলৰ হোমৱৰ্কৰ কাৰণে মোবাইলৰ দিবলগীয়া হৈছে সদায় অভিভাৱকে মনিটৰিং কৰি থাকিব লাগে কাৰণ অভিভাৱকে মনিটৰিং নকৰিলে তেওঁলোকে কেতিয়া কি চাই কাৰণ এই কৈশোৰ অৱস্থাত ল'ৰা ছোৱালীৰ মনত অনুসন্ধিৎসু জাগে আৰু তেওঁলোকে মোবাইলৰ জৰিয়তে বিভিন্ন কথা জানিবলৈ বিচাৰে আৰু মোবাইলত কেতিয়াবা কিছুমান ভাল কন্টেন্টৰ লগত বেয়া কন্টেন্টও থাকে সেই কন্টেন্ট বিলাক যদি তেওঁলোকে চাই তেওঁলোকৰ কাৰণে হেতু যথেষ্ট সমস্যাৰ সৃষ্টি কৰিব পাৰে এতিয়া আমি মোবাইলৰ কাৰণে চকুৰ কি সমস্যাৰ সৃষ্টি হ'ব পাৰে চকুৰ ক্ষেত্ৰত আপোনাৰ চকু যদি শুকান হৈ যাব পাৰে তাৰোপৰি মাইনাস পাৱাৰ বা মায়োপিয়া বাঢ়িব পাৰে
মায়োপিয়াৰ পৰিমাণ আমাৰ কৰোনা কালৰ পৰা ল'ৰা ছোৱালীৰ মাজত যথেষ্ট বাঢ়িছে, কাৰণ মায়োপিয়া যিমানে আমি মোবাইল বা কম্পিউটাৰ চাওঁ সিমানে মায়োপিয়াৰ সমস্যা বেছিকৈ সৃষ্টি হৈছে। সেইটো প্ৰিভেণ্ট কৰিবৰ কাৰণে আমি ল'ৰা ছোৱালীক এটা নিৰ্দিষ্ট সময় মোবাইল চাব দিব লাগে, বা বেছি সময় মোবাইল চালে তাৰ পৰা আমি দূৰ কৰিবলৈ তেওঁলোকক বিভিন্ন খেলা ধূলা খেলিবলৈ দিব লাগে, আৰ্ট কৰিব দিব লাগে, বা ধৰক তেওঁলোকৰ লগত কথা পাতিব লাগে দিব লাগে, পঢ়া শুনা কৰিব দিব লাগে, বাহিৰা কিতাপ আনি দিব লাগে যাতে তেওঁলোকে সেই বাহিৰা কিতাপ পঢ়ে, বা ধৰক সাধুকথাৰ কিতাপ পঢ়িলে, বা ধৰক উপন্যাস পঢ়িলে, গল্প পঢ়িলে, আৰু ধৰক তেওঁলোকক আৰ্ট কৰিব দিব পাৰি। এনেকুৱা ধৰণৰ যদি আমি এক্টিভিটিবিলাক তেওঁলোকক এংগেজ কৰাওঁ তেতিয়াহ'লে তেওঁলোকৰ মোবাইল এডিকশ্যনটো কম হ'ব, আৰু তেওঁলোকে ভৱিষ্যতে একোজন সুনাগৰিক হ'বলৈ সহজ হ'ব। ধন্যবাদ।